নিউজত পাইছোঁ মৰাণ লেঙেৰী ঘৰবন্দী বাউনপুখুৰী গাঁৱত এটা ৱাটাৰ ছাপ্লাইৰ নিউজত দিয়াৰ কাৰণে মই আজি আমাৰ ১ নং দেওঘৰীয়াত মোৰ মাটিতে এটা ৱাটাৰ ছাপ্লাই বহিছে। সেইটো কাৰণে মই আজি চাবলৈ আহিছোঁ আৰু মিস্ত্ৰীয়ে কাম লাগি আছে আৰু ভাল কাম কৰি আছে বুলি মই ভাবি আৰু ঠিকাদাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৌদিশে উজ্বলি উঠিছে তেজৰ তেজেৰে জ্বলা জুই, কত শ্বহীদৰ আত্মাই খুজিছে আই চৰণ দেখিছোঁ, কত ডেকা গাভৰু চিঞৰি উঠিছে মোক দেশ লাগে, জয় আই অসম, জয় আই অসম, জয় আই অসম। ওই মিস্ত্রি ক'ত আছে বা? কোনটো বাৰু? হেড মিস্ত্রি? আমি ইয়াতে আছো। এইফালে আছে নি এইফালে? কি খুৰা? হেৰি যে কালি মই আমাৰ সেয়াত লেঙেৰী মৰাণত যে ঘৰবন্দী টোকনিত এটা ভিডিঅ' পাইছিলোঁ, সেইটো কাৰণে মই আজি চাবলৈ আহিছোঁ দেই তহঁতৰ কামখিনি। এইখিনি কি আপোনাৰ কাম নেকি? এইখিনি মানে মোৰ কাম নহয়, মই মাটি মালিক যেতিয়া নেকি এতিয়া মানে কমপ্লেইন এটা হ'লে মানে মোৰে বেয়া লাগিব ন, কাৰণ সেইটো কাৰণে মই চাবলগীয়া হৈছে। এই তহঁতি বেয়া নাপাবি, খালি কামবোৰ ভাল কৰিবি। আপুনি চাই লওক আমি কেনেকৈ কাম কৰিছোঁ না কৰিছোঁ। আমিওতো নিউজত পাইছোঁ লেংৰি এটা ৱাটাৰ ছাপ্লাই নহয়, এই চুইলেই যে মছলাটো ভাঙি যা সেইটো নহয়। চাইছোঁ মই আপুনি চাই লওক আমি ফাৰ্ষ্ট ক্লাছকৈ কাম কৰি আছোঁ। চাইছোঁ বাৰু, বাকীটো মই এইটো হেৰিটো মানে হেৰিটো আগৰখিনি এইটো ঠিকে হেৰি কৰি থৈ গ'ল। তোমালোকে এতিয়া মানে প্লাষ্টাৰটো মাৰিছা ন? আমি অকল প্লাষ্টাৰটো মাৰিছোঁ। এই বস্তুটো যে ফাটি গৈছে এতিয়া আকৌ পাছত ডিষ্টাৰ্ব নিদিব? এইবিলাক ডিষ্টাৰ্ব নিদিয়ে। এইবিলাকতো এনেকৈ মানে ফাইভত চিমেণ্ট নধৰে বুজিছে। এইটো এনেকৈ গুচি যাব, কিন্তু ফাইভটো থাকিবই ইয়াত বুজিছে। হ'লেও বস্তুটো যদি হালকাই হৈ যায়, পানীটো লুট হ'ব যেতিয়া, তেতিয়া এনেকৈ উফৰি নপৰিব নেকি? নহয়, এইটো একদম তলত গুচি গ'ল। কিন্তু মই এইটো অলপমান ভাল দেখা নাই, এইটো নাই লৰি আছে চা না। ইফালে প্লাষ্টাৰ আমি কৰা নাই বুজিছে। ইফালে প্লাষ্টাৰটো কৰিলে এইটো নলৰিব। নহয়, কামটো নিজৰ বুলি ভালকৈ কৰিবি দেই, কাৰণ কেলৈ বহুত টকা খৰচ হৈছে। আমিতো এবাৰহে বনাব ইয়াত, আৰু দৰবাৰটো নপৰে। ৰিপেয়াৰিং গান আহিবলৈ হ'লে আৰু কিমান বছৰ যাবগৈ সেইটোতো আমি ভাবিব নোৱাৰোঁ তাৰমানে। একদম আমি ধুনীয়াকৈ কাম কৰি আছোঁ, আপুনি চাই লওক একবাৰ। হেৰি মহৰীটো নাই নেকি পংকজ? মহৰী নাই ইয়াত। কেলে ক'ত গ'ল? ঘৰত গৈছে বিয়া খাবলৈ। সিহঁতি ঘৰলৈ গ'লে আহিবলৈ পাহৰে নেকি? আজি আহিব বুলি কৈছে। চাওক এই ৰিলিংটো চাওক, আপুনি চাই লওক, হাত দি চুই পেলাই চাওক। আমিওতো নিউজত পাইছোঁ লেংৰি এটা ৱাটাৰ ছাপ্লাই এনেকৈ কৰিছোঁ নহয়, চুইলেই ভাঙি যা আৰু ৰিলিংটো উঠি যা, তেনেকুৱা ভিডিঅ'টো আমি চাইছোঁ। সেইটো কাৰণে চাব লৈছোঁ, কাৰণ কেলৈ এটা ঠিকাদাৰে যেতিয়া নেকি টেণ্ডাৰ মাৰি পাই আছে কাম এটা, চবেইতো নেপায়। সেইটো কাৰণে নিজৰ বুলি চবে কৰিব লাগে। তহঁতি যদি ফাৰ্ষ্ট ক্লাছ কাম কৰ নহয়, তেতিয়া সেই ঠিকাদাৰে তহঁতক মাতি আনিব, কাৰণ কেলৈ নিজৰ বুলি কৰিবি আৰু চব কাম। আৰু তহঁতি এটা কাম কৰিবি, আজি কাম কৰিছ না নাই? কৰি আছোঁ। এতিয়া ভাত খাব সময় হৈছে যে, এই ভাত খাই পেলাই অকণমান ঠাণ্ডা লাগি আছে, জুইৰ ওচৰত চব মানুহ বহি আছে। সেইটো কৰিলে মানে আকৌ হাজিৰা তুমি কেনেকৈ পাবি? আকৌ নিজে চিন্তা কৰি দিবি অলপমান। নাই আমি মানে টাইম টু টাইম কাম কৰি থাকোঁ। আজি ভাত খোৱা দেৰি হৈ গ'ল না, 1টা বজাত খাওঁ, এতিয়া 2টা হৈ গ'ল। আজি খোৱা সময়টো বেছি দেৰি হৈ গ'ল বুজিছে। এইটো ডালা নাই, ডালিম ডালাইটো বনাই আছোঁ। আমাৰটোতো বনোৱা বহুত দিন হৈ গ'ল, এতিয়া কামটোতো আজিলৈকে কৰাই নাই। এইটো আজি কৰিম। এই ডালাই বনোৱা আছে, তলত ডালি দিম। 4টা 5টা আছেচোন, ইয়াত 2টা 3টা 4টা আছে, এইটো 5টা। আকৌ সেইফালে গেটখনো আছে। গেটখনতো মাৰি দিম। মাটিখিনি সোনকালে পেলাবলৈও কোৱা। সেইটো তহঁতৰ ঠিকাদাৰটোৱে লৈছে যদি সোনকালে পেলাবি, কাৰণ গুৱাহাটীৰ পৰা যদি ইঞ্জিনিয়াৰ আহি যায়, তেতিয়া আকৌ জেগাডোখৰ যদি ডিচিপ্লিন নেদেখে, তেতিয়া তহঁতৰ কাম কৰা একো মানে হেৰি ছাকচেছ নহ'ব নহয়। কথাটো গম পাইছ নাই? লেট্ৰিনটো চাংগে এবাৰ। লেট্ৰিন তাতে বনোৱা আছে, আপুনি চাই লওক একবাৰ। এইটো লেট্ৰিন বনোৱা আছে, প্লাষ্টাৰ হৈ গ'ল ভিতৰত বাহিৰত। এইটো খোলা নাই না পাৰি?
ধুনীয়া হ'ল না নাই ভালেই দেখিছোঁ বাৰু খালি দৰজাটো অলপ হেৰি দেখিলোঁ এতিয়া এইফালৰ পৰা ডাইৰেক্ট এইফালৰ পৰা খোলা হোৱা হ'লে ভাল আছিলে এতিয়া এইফালৰ পৰা আকৌ খুলিব লাগিব যেতিয়া দৰ্জাটো আনিছে তেতিয়া মানে উল্টাকে লৈ আহিছে এতিয়া তো বুক আমাৰ লগাব লাগিব এনেকৈ সেইটো কাৰণে আমি লগাই দিছোঁ এইটো দৰ্জাটো চেঞ্জ কৰিব পাৰিব পিছত একো নহয় এইটো ভাল এইফালে ঢাকনা কেইখনো দিয়া নাই ইয়াত আকৌ মাটিও লাগিব এই ন কিবা মানে আমি লেট্ৰিনটো যে এতিয়ালৈকে ইউজ কৰা নাই না যেতিয়া ইউজ কৰিম আমি ঢাকনা কেইটা লগাই দিম এইটোতো আৰু অলপমান ওখ হ'ব লাগিছিলে নেকি এই ৰাউণ্ডটো বস্তুটো মানে আগৰ যিটো মানুহে লেট্ৰিনটো যে আমি এই ফাউণ্ডেশ্যন কৰিছে তেতিয়া সিহঁতক গলতি অকণমান ৰং কৰিছে যে এই পাইপটো অকণমান ওপৰত দিব লাগিছিলে বুজিছে এই পাইপটো যে ওপৰত দিব লাগিছিলে ওপৰত দিলে মানে টেংকিটো অকণমান ওখ হ'ব এতিয়া সিহঁতৰ তলত লগাই দিছে আমি কেনেকৈ ওখ কৰিম এতিয়া টেংকিটো আমি ওখ কৰোঁ একো লাভ নাই আগতে এই জয়ন্ত বোলাটোৱে বনাইছিলে জানো বুলি আকৌ সিহে আকৌ এইখিনি কাম কৰিছিলে এতিয়া কেনেকুৱা কৰিলে মইতো মিস্ত্ৰী কাম সিমান নাজানো খালি এতিয়া চাই আছোঁ যদি লেট্ৰিনটো এইখিনি যদি ঠিক হৈছে এইটো যদি বেয়া হৈ গৈ এইফালে বেয়া হৈ যায় তেতিয়া আকৌ কমপ্লেইন এটা আহিব নহয় অঁ কথাটো গম পাইছে নাই নহয় একো নহয় এইটো এই ৱালটো অলপ হেৰি হ'ল দেই এইখনো প্লাষ্টাৰ আছে এইটো মাৰি দিম ইয়াৰ আৰু কাম আছে মানে এইটো আছে ন ইয়াত মাটি দি পেলাই আমি ফ্ল'ৰ মাৰিব লাগিব বুজিছে যে লোহাৰ চোহাৰ কি কেনেকৈ য'ত ত'ত অকল মানে বৰ বস্তু সেয়াটো লোহাৰ স্কুলৰ সেয়াটো পৰি আছে হ'ব আমি এইবিলাক গোটাই ৰাখিম একো নহয় গোটাই ভালকৈ ৰাখি দিবি আকৌ মহৈটো কাঢ়িলে মানে চমজাই দি দিবি নহ'লে ঠিক আছে মানে বেয়া হ'ব এইবোৰ দেই লোহাৰ বস্তু মানে বহুত দাম নহয় এইবোৰ চব প্লাষ্টাৰ মাৰি এদাই হৈ থাকিলে ন বস্তুটো টাইট হ'লগৈ ন টাইট হৈছে আৰু ফিনিচিং আছে না নাই ইয়াত ফিনিচিং নাই আৰু এই ফিনিচিং কৰি দিছোঁ এইটো পুচকেইটা নাচ হ'ব যে অকণমান মছলা খুৱাই থৈ দিছোঁ পিছত আমি আজি মাৰি দিম মানে আৰু 2-3 দিনমান কাম কৰিলে চবকেইটা ক্লিয়াৰ হৈ যাব এটা কথা নহয় সেইফালে কাম কৰিছোঁ এইখিনি বহুত বাকী আছে এইবোৰ কৰি যাবি কৰি দিম ইয়াত এইফালে এইখিনি আছে এইবোৰ এই গৈছে সিফালে এইখিনি গৈছে কৰি দিম এই বস্তুটো অলপ ফিনিচিং নাই হোৱা দেই এই বস্তুটো মানে ইফালে দিতে মাৰাই নাই মাৰিম সেইটো ভালকৈ মাৰি দি তেতিয়া মানে কামটো ভাল লাগিব কিছুমান অফিচাৰ একেদিনাখনে আহি চকু পৰি যাব তেতিয়া সেয়াতে নম্বৰ কাটি দিব গম পাইছে নাই ঠিক আছে একবাৰ ভাল কাম হ'লে বোলে তহঁতক একদম মাতি একো কাম কৰাব কোনো ডিষ্টাৰ্ব নিদিয়ে তেতিয়া ধৰক এনে ক'ব তহঁতৰ হোৱা জেগাখনো এনেকুৱা নাই বুলি ক'ব পাছত ঘৰত মাইকী মানে গম পালে ন ইয়াতে থাকো ধৰি ন আমি ইয়াতেই থাকোঁ স্কুলৰ পৰা কেলৈ গুচি স্কুলত বেছি ঠাণ্ডা লাগে যে AC নিচিনা ঠাণ্ডা লাগে সেইটো কাৰণে আমি ইয়াত ফাৰ্ম হাউচত থাকোঁ ভালেই হ'ল বা খালি বস্তুবোৰ লোকচান নকৰি এইফালে ব্ৰাছ এতিয়াতো হেৰি কৰিব লাগিব নহয় ৰং পেইণ্টিং কৰিবলৈ হ'লে হ'ব এইবোৰ যে কাৰেণ্টৰ কাম নহয় এইখিনি বস্তু ইহঁতক দৰকাৰ নহ'ব আকৌ ইয়াতে থোপা পাতি চলিছে দৰকাৰ হ'ব পাৰে এইটো কাৰণে ইয়াতে ৰাখি দিছোঁ আমি কাৰেণ্টৰ কাম আমি নাজানো নহয় আমাৰ ঘৰ নগাঁও জুৰিয়া আমি তাৰ পৰা 2টা মিস্ত্ৰী আহিছোঁ আৰু 3টা হেল্পাৰ এই আজি 1 মাহ হোৱা নাই মানে কাম কৰি আছোঁ ইয়াত কাম হৈ গ'ল আৰু 3 দিনমান বাকী আছে পিছত আমি কাম কৰি পেলাই গুচি যাম আগতে ক'ত কৰিছিলোঁ আগত আমাৰ গাঁৱত কৰিছোঁ এনেকুৱা কাম বহুত কৰিছোঁ ৱাটাৰ চাপ্লাই আমাৰ ইয়াত ক'ৰবাত কৰিছিলোঁ নাই কৰা গৰু গোৱাখিনি কোনে কৰিছিলে আমি কৰা নাই এই চাংমাৰীত পৰা যে এজন ঠিকাদাৰ আহে সেইজন কাৰ লগত তাহাঁতৰ কানেকশ্যন আছে চাংমাৰী চুকৰ চাংমাৰী দি আছে কালেকশ্যন আছে সিয়ে আনিছে সেয়া এটা মিস্ত্ৰী 2টা মিস্ত্ৰী 3টা হেল্পাৰ মিলিজুলি কাম কৰি আছোঁ আমাৰ
কামটো একদম ধুনীয়াকৈ কৰি আছোঁ। ক ভালকৈ ক, মোৰ যিমানে ভালকৈ কওঁ মোৰ সিমানে ভাল লাগিছে। কাম কৰি ইমান মানুহৰ বিশ্বাস দিছে নহয়। কাৰণ আৰু এটা কথা, একটা মানুহ ভাল ব্যৱহাৰ নকৰে, যেনেকুৱা ব্যৱহাৰ কৰিছিলে ভাবিব নোৱাৰোঁ। আগৰ এই মিস্ত্ৰী যিখিনি কাম লাগিছিলে ন, সেইখিনি একদম একমাত্ৰ খেতি জানে, মই জানো, ভগৱানে জানে। ঠিক আছে, আমি ধুনীয়াকৈ কাম কৰিম। লোকেল জেগা মানুহবোৰ আমাক কেনেকুৱা ব্যৱহাৰ পৰিচয় দিছিলে আমিহে জানো। সেইটো কাৰণে এইটো কি আপোনাৰ মাটি? এইটো মোৰে মাটি। অঁ, আপুনি দিছে না? মই দিছোঁ। সেইফালে স্কুল এখন দিলোঁ, আকৌ ইয়াত অকণমান দিলোঁ, দি মেলি মোৰ মাটি নাই কম, তথাপিতো মই মানে মাটিটোতো মই লৈ যাব নোৱাৰোঁ। সেইটো কাৰণে নিজৰ জীৱনটোত একো কৰিব নোৱাৰিলোঁ। ৰাইজকে অলপমান হেল্প কৰিম বুলি ভাবিছোঁ, তাকো ৰাইজেও বুজি নাপায়। গোটেই বয় বস্তুখন নষ্ট কৰিছে, কাজিয়া সৃষ্টি কৰিছে। কাৰ কি শুনিবা ইফালে সিফালে, তথাপিতো আমি তাৰ মাজতে জীয়াই থাকিব লগা হৈছে। ঠিক আছে।